নমস্কাৰ, মোৰ নাম বচন সিং। মই আজি অহা ইলেকশ্যনৰ যোনটো ৰিজাল্ট 4 তাৰিখে দিব তাৰ বিষয়ে কিবা এটা ক'বলৈ খোজোঁ। যিহেতু বৰ্তমানত য'ত পাৰ্চেণ্টেজ কম থকা ইলেকশ্যন হৈছে, তাত কিন্তু ৰানিং গভৰ্ণমেণ্ট হৈছে। কিন্তু এইবাৰ অসমত পুৰা অসমত 92% ভোট হৈছে, কিন্তু আকৌ ৱেষ্ট বেংগলতো 92% ভোট হৈছে, 92-93 ৱেষ্ট বেংগলত হৈছে। কিন্তু যদি 93 ৱেষ্ট বেংগলত পৰিৱৰ্তন লৈ আহে বিজেপি গভৰ্ণমেণ্টক, তেতিয়া আমাৰ অসমত এই 92%ৰ কি পৰিৱৰ্তন আনিব? কি চৰকাৰ থাকিব না নাথাকে? সিহঁতৰ হিচাপত য'ত পাৰ্চেণ্টেজ বেছি হয়, বিজেপি কয় গভৰ্ণমেণ্ট তাতেই বনাব। আজি অসমতো বিজেপিৰ গভৰ্ণমেণ্ট ৰানিঙত 10 বছৰ চলিছে, যিহেতু ৱেষ্ট বেংগলত নতুন কৰি অহাৰ চান্স আছে। কিন্তু অসমত পৰিৱৰ্তন হৈ যায় নেকি? মোৰ সন্দেহ লাগি আছে। কিয় য'তে পাৰ্চেণ্টেজ ভোট হয়, চৰকাৰ কিন্তু চেঞ্জ হৈ যায়। কিন্তু প্ৰত্যেকটো নিউজে কৈ আছে 80ৰ পৰা 100 অসমত চিট পাব। কিন্তু ৱেষ্ট বেংগলত দেখাই আছে যে এইবাৰ 85ৰ পৰা 46ৰ পৰা 85লৈকে বা 190লৈকে চিট পাব বিজেপি গভৰ্ণমেণ্টে। কিন্তু এইটো ৱেষ্ট বেংগলৰ যোনটো চলি আছে, সেইটো হিচাপত ৱেষ্ট বেংগলত মই চাই আছোঁ যে ৱেষ্ট বেংগলত মিনিমাম 155ৰ পৰা 180লৈকে চিট পোৱাৰ বিজেপিৰ পাবলৈ আশা আছে। কিন্তু মোৰ হিচাপত পাব লাগে। তাৰ ভিতৰত অসমত যোনটো 85ৰ পৰা 100 বুলি কৈ আছে বা 99 বুলি কৈছে, মোৰ সন্দেহ আছে। যিহেতু অসমত চেঞ্চুৰী মাৰিব নোৱাৰে, কিন্তু অসমত বিজেপি গভৰ্ণমেণ্টে যেনেকুৱা লাগি আছে যেন তেনে গভৰ্ণমেণ্ট কৰিব এইবাৰ। কিয়? অসমত ভোটাৰ পাৰ্চেণ্টেজ বেছি বাঢ়িছে। কিছুমানে জুবিন দাক চাই ভোট দিব, কিছুমানে পৰিৱৰ্তন চাব, আৰু কিছুমানে ভোট দিব যোনকেইটা বৰ্তমান উচ্ছেদী মানুহকেইটা। যিহেতু হিন্দু মানুহ উচ্ছেদ হৈছে, সেইটো হিচাপত আজি তেওঁ 2 বিঘা মাটি আছিলে, আজি 1 কাঠা মাটি পাইছে। সেই মানুহকেইটা